সকলো দৰ্শক তথা শ্ৰোতালৈ হিয়া ভৰা অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ শ্যাম তথা ৰমজান সন্দৰ্ভৰ আলোচনাৰ আজিৰ তৃতীয় তথা অন্তিমটি পৰ্বৰ মাজলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শকবৃন্দ, প্ৰতিদিনৰ দৰে আজিও আমি আপোনালোকৰ প্ৰতি আহ্বান জনাওঁ যে আমাৰ বিষয়সমূহক আপোনালোকে অন্ধভাৱে অনুসৰণ নকৰিব। যিসকলে ইচ্ছুক তেনে লোকসকলে ইয়াৰ প্ৰতিটো শব্দৰ আপোনালোকে ডিক্সনেৰীৰ অৰ্থ অনুসন্ধান কৰক। আমি ইতিমধ্যে কৈছোঁ মডাৰ্ণ এৰেবিক আৰু ক্লাছিকেল এৰেবিকৰ মাজৰ ডিফাৰেন্সখিনি বুজাৰ চেষ্টা কৰক। লগে লগে আৰবী ভাষা সাহিত্যৰ যি ব্যাকৰণ আছে সেই ব্যাকৰণৰ প্ৰাথমিক দিশসমূহ আমি বিশেষভাৱে শিক্ষিত লোকসকলে ইয়াৰ ওপৰত অধ্যয়ন কৰিবৰ বাবে আমি আহ্বান জনাইছোঁ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি শ্যাম তথা ৰমজান সন্দৰ্ভত যি দুটি পৰ্ব আপোনালোকৰ মাজত আগবঢ়ালোঁ, ইয়াৰ মূল দৰ্শন হৈছে যে আল্লাহ সুবহানাহু ওয়া তাআলাই মানুহক কৈছে যে যিকোনো বিষয়ৰ সিদ্ধান্ত আমি ইমিডিয়েটলি ল'ব নালাগে, ইমিডিয়েট আমি ৰিয়েক্ট কৰিব নালাগে, আমি সময় ল'ব লাগে, আমি খামোশ হৈ যাব লাগে। ইয়াকে শ্যাম বুলি কৈ আছে। আৰু জ্ঞানৰ সফৰত যাব লাগে, বিষয়বস্তুক লৈ আমি চিন্তা চৰ্চা কৰিব লাগে, আল্লাহৰ ওচৰত আমি দোৱা কৰিব লাগে, আল্লাহৰ ওচৰত বিষয়বস্তু আমি সমৰ্পিত কৰিব লাগে। এনেধৰণে যিসকলে কোনো বিষয়ৰ ওপৰত ইমিডিয়েটলি সিদ্ধান্ত নলৈ আল্লাহৰ ওপৰত এৰি দিব, ধৈৰ্য ৰাখিব, তেনে লোকসকলৰ প্ৰতি আল্লাহৰ পথৰ নিৰ্দেশনা আহে। সেই পথৰ নিৰ্দেশনা আল্লাহে স্পষ্ট কৰি দিয়ে আৰু লগে ফুৰকান দিয়ে, অৰ্থাৎ আমি ল'ব লগা সিদ্ধান্ত কোনটো সঠিক আৰু কোনটো বেঠিক এই কথাও আল্লাহ সুবহানাহু ওয়া তাআলা স্পষ্ট কৰি দিয়ে। গতিকে সেই প্ৰসংগৰ ধাৰাবাহিকতাৰ লগত সংগতি ৰাখি আহক আমি কোৰআন মজিদৰ 2 নং সূৰা আল বাকাৰাৰ 187 নং আয়াতটিৰ মাজলৈ সোমাই যাওঁ আৰু এই আয়াত আমি আহ্বান জনাম যিসকলে ইচ্ছুক তেওঁলোকে খুব গুৰুত্ব সহকাৰে ইয়াক শ্ৰৱণ কৰক। নিশ্চিতভাৱে ব্যতিক্ৰমী অনুবাদ থাকিব। গোটেই বিষয়বস্তু যেহেতু আমি মেটাফিজিকেলি চাইছোঁ, থিঅ'ফেনিকেলি চাইছোঁ, আপোনালোকেও চিন্তা কৰক বিষয়বস্তুসমূহৰ প্ৰাসংগিকতা আছে নে নাই। আমি ইতিমধ্যে কৈছোঁ এই 183ৰ পৰা 187 লৈকে যিটো শ্যামক ফাষ্টিং বুলি কৰি দিছে, শ্যামৰ যিহেতু লক্ষ্য আৰু উদ্দেশ্য হৈছে মানুহ মুত্তাকি হোৱা। কিন্তু অপ্ৰিয় হ'লেও সত্য কথা যে বহুতো মানুহে ৰোজা ধৰে, কিন্তু যথাযথভাৱে আল্লাহৰ পথত মুত্তাকি হৈ যোৱা লোকৰ সংখ্যা একেবাৰে নগণ্য বা নাই বুলি ক'লেও হয়তো ভুল কোৱা নহ'ব। গতিকে এই বিষয়বোৰ আমাৰ চিন্তাৰ আওতালৈ আমি আনিব লাগিব যদিহে আমি মূল দৰ্শন বুজিব বিচাৰোঁ। যি কি নহওক আহক আমি আৰম্ভ কৰিব লৈছোঁ 2 নং সূৰা আল বাকাৰাৰ 187 নং আয়াতটি। বিস্মি আল্লাহ আর রহমান আর রহিম। 187 নং আয়াতত আল্লাহে কৈছে যে উহিল্লা লাকুম লাইলাতা সিয়াম আর রাফাতু ইলা নিসাইকুম। আয়াতৰ এই অংশত আমি কেইবাটাও দিশ আমি বুজাৰ চেষ্টা কৰিব লাগিব। কেৱল আমাৰ কথাৰ পৰাই আপোনালোকে বুজাৰ প্ৰয়োজন নাই। আমি যিসমূহ তথ্য দাঙি ধৰিম সেই তথ্যসমূহ আপোনালোকে ভেৰিফাই কৰক। লগাতত যাওক, ডিক্সনেৰীত যাওক, ক্লাছিকেল মডাৰ্ণৰ ডিফাৰেন্সখিনি আমি বুজাৰ বাবে আহক চেষ্টা কৰোঁ। আৰম্ভণিত আল্লাহে কৈছে যে উহিল্লা লাকুম। ট্ৰেডিশ্যনেল অনুবাদে এই উহিল্লাক অনুবাদ কৰিছে হালাল কৰা গৈছে, বৈধ কৰা গৈছে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই উহিল্লা হৈছে ভাৰ্ব, ফৰ্ম 4ত আছে। আমি সদায় কৈ আহিছোঁ আল্লাহৰ কিতাবৰ পৰা আমি যদি আল্লাহৰ দৰ্শন বুজিব লগা হয় তেন্তে আমি প্ৰাথমিক জ্ঞান ল'বই লাগিব। যিহেতু আৰবী আমাৰ মাতৃভাষা নহয়, আমি এতিয়া ফৰেন লেংগুৱেজৰ লগত ডিল কৰি আছোঁ। গতিকে আমি বুজিবৰ বাবে ইয়াৰ ভিতৰত আমি সোমাব লাগিব। যেনেধৰণে আমি ইংৰাজী ভাষা বুজিবৰ বাবে আমি সৰুৰে পৰা গ্ৰামাৰ পঢ়োঁ, বিভিন্ন ধৰণৰ আমাৰ ক্লাছৰ মাজেদিহে আহি আমি ইংৰাজী এটা সময়ত আমি ক'ব পৰা হওঁ বা বুজিব পৰা হওঁ। ঠিক তেনেধৰণে আৰবী ভাষাটো আমি বুজিবলৈ হ'লে নিশ্চিতভাৱে আমি কিছু পৰিমাণে হ'লেও
ইয়াৰ ভিতৰলৈ সোমাবই লাগিব। গতিকে অহিল্লা শব্দটি হৈছে ভাৰ্ব, ফৰ্ম 4ত আছে। গতিকে ভাৰ্বৰ ফৰ্ম 4 বুজাটো অত্যন্ত এক প্ৰয়োজনীয় দিশ। যদি কোনোবাই ভাৰ্বৰ ফৰ্ম 4ৰ বিষয়ে নাজানে তেন্তে কিন্তু আল্লাহৰ এই কিতাপৰ মূল দৰ্শন বুজাটো কঠিন হ'ব। ভাৰ্বৰ ফৰ্ম 4 যেতিয়া থাকিব সি বুজাব যে বিষয়বস্তু নিজৰ ওপৰত ইমপ্লিমেণ্টেশ্যন কৰাটো বুজায়। সেই ভাৰ্বটো নিজৰ ওপৰত জানি বুজি নিজৰ ওপৰত ইমপ্লিমেণ্ট কৰাটোৱেই একচুৱেলি ভাৰ্ব ফৰ্ম 4ৰ আমাক ইণ্ডিকেট কৰে। গতিকে কৈছে উহিল্লা লাকুম, ইয়াত আপোনালোকে হে লাম লাম ইয়াৰ ৰুট ৱৰ্ড আপোনালোকে লগাত চাব। ইয়াৰ এক অন্যতম অৰ্থ হৈছে যে ৰিলেক্স হৈ যোৱা। গোটেই বিষয়বস্তুৰ প্ৰসংগ আমি আগৰ পৰা আহিব লাগিব। শ্যাম আহিছে, কোৰাণ নাজিল হৈছে, আল্লাহৰ গাইডেন্স আহিছে। আল্লাহে এতিয়া ইয়াত কৈছে যে তোমালোকে ৰিলেক্স হোৱা। লাকুম তোমালোকৰ বাবে ৰিলেক্সেশ্যন দিয়া গৈছে। লাইলাতা আসিয়ামি, লাইলাতা আমি কৈছোঁ লাইলাতা শব্দটি ফেমিনিন জেণ্ডাৰত আছে। গতিকে ভিতৰৰ ই এক ছিষ্টেম বা প্ৰচেছক বুজাই আছে। যেহেতু ইয়াত তা মাৰবুতা আছে, চাইন অফ ফেমিনিন জেণ্ডাৰ আছে, গতিকে ই এক আভ্যন্তৰীণ বিষয়ক বুজাই আছে। আসিয়াম, শ্যামটো আমি ইতিমধ্যে কৈছোঁৱে যে কণ্ট্ৰল হৈ যোৱা, খামোচ হৈ যোৱা। গতিকে কোৰাণ যেতিয়া নাজিল হৈছে তেতিয়া আল্লাহে এই শ্যামৰ মাজত কিছু ৰিলেক্সেশ্যন দিছে। আৰু ৰাফাছু, ৰাফাছু শব্দটি চাওক, আমাৰ ট্ৰেডিশ্যনেল অনুবাদে কৈছে যে স্ত্ৰীৰ সৈতে কৰা বেয়া কাম বা বেয়া কথা বতৰা পতা ইত্যাদি দিশটো ইয়াত ইংগিত কৰিছে বা বুজাইছে ট্ৰেডিশ্যনেল অনুবাদে। কিন্তু আৰু ৰাফাছু ই হৈছে নাউন, ই ভাৰ্ব নহয়, কিন্তু ই নাউন আৰু ই মাৰফু অৰ্থাৎ কেছ এণ্ডিং শেষৰ আখৰৰ ওপৰত চাওক পেছ আছে। গতিকে এই দিশবোৰ আমি যদি বুজাৰ চেষ্টা নকৰোঁ তেন্তে মূল দৰ্শন বুজাত আমাৰ অসুবিধা হ'ব। উহিল্লা যেনেধৰণে আমি ভাৰ্ব বুলি কৈছোঁ ফৰ্ম 4ত আছে, ঠিক তেনেকৈ আৰ ৰাফাছু, ৰাফাছু হৈছে নাউন, মাৰফু আছে। মাৰফু হয় যেহেতু শেষৰ আখৰৰ ওপৰত পেছ আছে। ই ছাবজেক্ট মেটাৰটোক বুজাইছে। গতিকে আল্লাহে কৈছে উহিল্লা লাকুম লাইলাতা চিয়ামা ৰাফাছু ইলান নিচাইকুম। ইয়াত আটাইতকৈ বুজিব লগা, আটাইতকৈ ভিতৰত আমি ইয়াৰ অৰ্থ বিচাৰিবলগীয়া দিশটোৱে হৈছে নিচাইকুম। যেহেতু ট্ৰেডিশ্যনেল অনুবাদে কোৰাণ মজিদত য'তেই নিচা আহিছে ত'তেই মহিলা বা স্ত্ৰী ইত্যাদি অনুবাদ কৰিছে। কিন্তু আমি কৈছোঁ আমি ক্লাছিকেল এৰেবিকৰ লগাতত যাব লাগিব যে ইয়াৰ কি কি অৰ্থ আহিছে আৰু কোনটো অৰ্থই এই প্ৰসংগৰ লগত খাপ খাইছে। এতিয়া নিচা চাব, ইয়াৰ ৰুট ৱৰ্ড ট্ৰেডিশ্যনেল অনুবাদে লৈছে নুন চিন ৱাও। আপোনালোকে যেতিয়া ইয়াক ভেৰিফাই কৰিব আন এটি পাব যাৰ ৰুট ৱৰ্ড হৈছে নুন চিন আলিফ। এই নিচাই আমি কৈছোঁ ইতিমধ্যে নিচাই লেকিং বিহাইণ্ড বুজায়। এই প্ৰসংগত নিচাই বুজাব মানুহৰ মনৰ ভিতৰত এটি খুব প্ৰবল ইচ্ছা শক্তিয়ে জোৰ কৰি থাকে নেগেটিভ দিশত, যে তুমি এই সিদ্ধান্তটো লোৱা, এই সিদ্ধান্তটো লোৱা, এই সিদ্ধান্তটো লোৱা। যেনেধৰণে কাৰোবাক যদি পইচাৰ প্ৰয়োজন হয় এখন বাইক কিনিবলৈ বা গাড়ী কিনিবৰ কাৰণে, তেওঁৰ নিচা এনে অৱস্থাত হয় তেওঁ দৰকাৰ হ'লে চুৰ কৰি হ'লেও বা ডকাইতি কৰি হ'লেও ক'ৰবাৰ পৰা টকা ঘটি গাড়ী বা বাইক কিনিব। এই ভিতৰৰ যিটো নেগেটিভ খুব প্ৰবল ইচ্ছা শক্তিৰ যিটো নেগেটিভ ফ'ৰ্চ, লগাতে ইয়াক নিচা বুলি কৈছে। গতিকে বিষয়বস্তুৰ প্ৰসংগত যিহেতু কোৰাণ নাজিল হৈছে, কোৰাণ নাজিল হৈ তেওঁৰ মাইণ্ড যেতিয়া ছেটেল হৈছে তাৰ পাছতো কিন্তু মনৰ ভিতৰত এটি প্ৰবল ইচ্ছা শক্তি থাকিব নেগেটিভ লাইনত মানুহজনক লৈ যাবৰ বাবে। সেই দিশটোৱে ইয়াত কৈছে যে উহিল্লা লাকুম লাইলাতা চিয়ামা ৰাফাছু। ৰাফাছু শব্দৰ দ্বাৰা মানুহৰ মনৰ ভিতৰত যি অন্তৰ্দ্বন্দ্ব চলি আছে
সেই দিশটোক বুজায়। গতিকে কৈছে অহিল্লা লাকুম লাইলাতা সিয়ামা ৰাফাসু ইলান নিসাইকুম, যে ৰিলেক্স কৰিবলৈ কৈছে, যে এনেধৰণৰ লাইলাতা সিয়ামৰ মাজত তোমালোকৰ মনৰ ভিতৰত যি নেগেটিভ প্ৰবল শক্তিয়ে তোমালোকক বিপথে নিব বিচাৰি থাকে, মনটো জোৰ কৰি থাকে, খুব সজোৰে যিটো মনৰ প্ৰবল ইচ্ছা শক্তি টুৱাৰ্ডছ দ্য নেগেটিভ, এইটোক নিচা লগাতে ইয়াৰ অৰ্থ আহিছে। সেইবাবেই আমি বিষয়বস্তুবোৰ আপোনালোকৰ আগত এনেধৰণে দাঙি ধৰিছোঁ। আমাৰ নিজৰ পৰা একো কোৱা নাই। আমাৰ আহ্বান সদায়ে আছে যে আমি কোৱা কথাসমূহ আপোনালোকে ভেৰিফাই কৰক। গতিকে কোৰাণ নাজিল হৈছে, আল্লাহে কৈছে যে তোমালোকৰ শ্যামত এতিয়া তোমালোকে অলপ ৰিলেক্স কৰা, তোমালোকৰ মাইণ্ডে যে জোৰ কৰি আছে তোমালোকে ৰিলেক্স কৰা। সুন্না লিবাসুল লাকুম, এই যিটো মনৰ ভিতৰত প্ৰবল ইচ্ছা শক্তি, সেই ইচ্ছা শক্তিটোক বুজাইছে। নিচা ইকুম বুলি যে ক'লে সুন্না দি এই নিচা ইকুমক বুজাইছে, যে তোমালোকৰ মনৰ ভিতৰৰ যি প্ৰবল নেগেটিভ ইচ্ছা শক্তিটোক সুন্না দি বুজাইছে। সুন্না লিবাসুল লাকুম। এতিয়া চাওক, এজন মানুহৰ মনৰ ভিতৰত যেনে ধৰণৰ ক্ৰিয়াই কাম কৰি থাকে, সেই মানুহজনৰ চাৰিত্ৰিক দিশ তেনেধৰণে ৰিফ্লেক্ট হয়। ইয়াত লিবাস কোনো কাপোৰক বুজোৱা নাই, লিবাস নাজিল হোৱা এটি বিষয় আমি ইতিমধ্যে চৰ্চা কৰিছোঁ। গতিকে আল্লাহে ৰিলেক্স হ'বলৈ কৈছে। মনৰ যি নিচা প্ৰবল যি ইচ্ছা হৈছে সিদ্ধান্ত নেগেটিভত যাবলৈ, তাত ৰিলেক্স কৰিবলৈ কৈছে। যিহেতু সুন্না লিবাসুল লাকুম, এই প্ৰবল ইচ্ছা শক্তিটোৱে তোমালোকক ৰিফ্লেক্ট কৰিব, তোমালোক কেনেধৰণৰ মানুহ। ৱা আনতুম লিবাসুল সুন্না, আৰু তোমালোকো সেই প্ৰবল ইচ্ছা শক্তিৰ লিবাস। কাৰণ আমি সেই মনৰ ভিতৰৰ নিচা প্ৰবল ইচ্ছা শক্তিটোক যদি আমি গুৰুত্ব দিওঁ, তেতিয়া সেই অনুসৰি আমি যিহেতু কৰ্ম কৰিম, আমাৰ চাৰিত্ৰিক দিশটো তেনেধৰণে ৰিফ্লেক্ট হ'ব, ৰিপ্ৰেজেণ্ট কৰিব। গতিকে কৈছে সুন্না লিবাসুল লাকুম ৱা আনতুম লিবাসুল সুন্না, আৰু তোমালোকো সিহঁতৰ লিবাস। তোমালোকে সিহঁতক গুৰুত্ব, এই প্ৰবল ইচ্ছা শক্তিক গুৰুত্ব দিলেহে সেই অনুসৰি কাম হ'ব, সেই অনুসৰি ৰিফ্লেক্ট হ'ব। আলিমাল্লাহু, আল্লাহে কৈছে, আল্লাহে জানে ভাল ধৰণে, আন্নাকুম কুনতুম তাখতানু আনফুসাকুম, এই মনৰ ভিতৰত যি এটি ইচ্ছা শক্তি, নেগেটিভ ইচ্ছা শক্তি, এটা প্ৰবল ইচ্ছা শক্তি নিচা, যাক আল্লাহে ৰিলেক্স কৰিবলৈ কৈছে, কণ্ট্ৰল কৰিবলৈ কৈছে। তাৰ পাছতো আল্লাহে কৈছে যে আল্লাহে ভাল ধৰণে জানে, আলিমাল্লাহু আন্নাকুম, যে তোমালোকে কুনতুম তাখতানু আনফুসাকুম, তোমালোকৰ এই যি নফ্স, তোমালোকৰ মনৰ ভিতৰৰ যি নিচাই তোমালোকক প্ৰবল ইচ্ছা দি আছে, তাক তোমালোকে খেয়ানত কৰি দিব পাৰা, এই অনুসৰি তোমালোকে কাম কৰি দিব পাৰা। গতিকে তাক যে তোমালোকে খেয়ানত কৰিব পাৰা, এই বিষয়টো আল্লাহে ভাল ধৰণে জানে। ফাতাবা আলাইকুম, আল্লাহে কৈছে গতিকে তোমালোকৰ ওপৰত আল্লাহ ঘূৰি আহিছে এতিয়া। ৱা আফা আনকুম, আৰু তোমালোকৰ পৰা সেই ইচ্ছা শক্তি নিচাক এতিয়া আফা মানে উঠাই নিয়া, তোমালোকৰ পৰা উঠাই নিছে। শব্দবোৰ খুব এটি এটিকৈ চাব লাগিব। গতিকে কৈছে যে তোমালোকে ৰিলেক্স হোৱা, তোমালোকৰ সেই প্ৰবল ইচ্ছা শক্তিক প্ৰাধান্য নিদিবা। সেই ইচ্ছা শক্তিয়ে তোমালোকৰ লিবাস হয়, আৰু তোমালোকো সিহঁতৰে লিবাস। কিন্তু আল্লাহে জানে যে তোমালোকৰ ভিতৰত এনেধৰণৰ ইচ্ছা শক্তিয়ে কাম কৰি আছে, যিকোনো সময়ত তোমালোকে খেয়ানত কৰি দিব পাৰা। গতিকে আল্লাহে কৈছে যে আল্লাহ ঘূৰি আহিছে আৰু এই ইচ্ছা শক্তিটোক উঠাই লৈ গৈছে। ৱা আফা আনকুম, তোমালোকৰ পৰা উঠাই লৈ গৈছে। ফাল আন, যেহেতু উঠাই লৈ গৈছে আল্লাহে, গতিকে এতিয়া বাছিৰু সুন্না, গতিকে এতিয়া তোমালোকে ইণ্টাৰেক্ট কৰা, তোমালোকে এতিয়া মিলামিলি কৰা। কিহৰ লগত? বাছিৰু সুন্না, তোমালোকে মিলামিলি কৰা। যিহেতু আল্লাহে সেই ইচ্ছা শক্তিক কিন্তু উঠাই দিছে, ফ্ৰী কৰিছে। গতিকে ফাল আন, গতিকে এতিয়া বাছিৰু সুন্না, তোমালোকে ইণ্টাৰেক্ট কৰা। ৱাবতাগু, আৰু সন্ধান কৰা।
মা কাতাবাল্লাহু লাকুম, যি আল্লাহে তোমালোকৰ বাবে লিখি দিছে। চাওক 183 কাতাবা দি আৰম্ভ হৈছিলে। গতিকে আল্লাহে যে শ্যাম লিখি দিয়াৰ কথা ক'লে, তাৰ পৰিণতি কেনেধৰণে আল্লাহে মানুহক ফিল্ট্ৰেশ্যন কৰি এক পিয়ৰ ষ্টেজত যেতিয়া আহিছে, তেতিয়া আল্লাহে কৈছে বাছিৰু হুন্না, এতিয়া সেই পিয়ৰ ষ্টেটৰ লগত তোমালোকে ইণ্টাৰেক্ট কৰা আৰু তোমালোকে সন্ধান কৰা মা কাতাবাল্লাহু লাকুম, যি আল্লাহে তোমালোকৰ বাবে এতিয়া লিখি দিছে পিয়ৰ ষ্টেটত। ৱা কুলু ৱাশ্ৰাবু, এই দুটি শব্দই প্ৰকৃততে গোটেই বিষয়টোক টাৰ্ণ কৰাইছে। কুলুৰ অৰ্থ লৈছে খোৱা আৰু ৱাশ্ৰাবুৰ অৰ্থ লৈছে পান কৰা। ইয়াত প্ৰসংগ খোৱা পান কৰাৰ কোনো প্ৰসংগই চলি থকা নাই। কুলু যদি আমি বুজিব লগা হয় প্ৰিয় দৰ্শকবৃন্দ, আমি আপোনালোকক এই সূৰাৰে আমি দুটি আয়াতৰ ৰেফাৰেন্সৰ বাবে নিব বিচাৰিছোঁ কুলু শব্দৰ দ্বাৰা, 168 আৰু 169। 168ত কৈছে ইয়া আইয়ুহান নাছ, চিন্তা কৰা লোকসকলক আল্লাহে এড্ৰেছ কৰি কৈছে যে ইয়া আইয়ুহান নাছ কুলু মিম্মা ফিল আৰদি হালালান তাইয়িবান। যি ট্ৰেডিশ্যনেল অনুবাদে ইয়াত কৈছে যে কুলু, তোমালোকে খোৱা, ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি মিম্মা ফিল আৰদি হালালান তাইয়িবান, পৃথিৱীত যিটো তোমালোকে উৎকৃষ্ট আৰু হালাল বৈধ পোৱা তাক খোৱা। ৱালা তাত্তাবিউ খুতুৱাতি শৈতান, আৰু শয়তানৰ পদাংক অনুসৰণ নকৰিবা, ইন্নাহু লাকুম আদুউম মুবিন, নিশ্চয় এই শয়তান হৈছে তোমালোকৰ স্পষ্ট শত্ৰু। এইটো হৈছে ট্ৰেডিশ্যনেল অনুবাদ। এতিয়া এই অনুবাদক যেতিয়া আমি চিন্তা কৰিম, তেতিয়া ইয়াত বিষয়বস্তু ট্ৰেডিশ্যনেল অনুবাদে কৈছে, প্ৰথমতে ক'লে যে কুলু, যে খোৱা। গতিকে আমি অবৈধ যদি খাওঁ তেতিয়াহ'লে আমি শয়তানৰ পদাংক অনুসৰণ কৰা হ'ব। আল্লাহে হালাল আৰু তাইয়িবান খাবলৈ কৈছে। ইয়াত খোৱা শব্দ ট্ৰেডিশ্যনেল অনুবাদে লৈছে। গতিকে আমি যদি হালাল নাখাওঁ তেতিয়া শয়তানৰ পদাংক অনুসৰণ কৰা হ'ব। এই আয়াতৰ মাফহুম এইটো হ'ব। পৰৱৰ্তী 169 আয়াতত কৈছে ইন্নামা ইয়ামুৰুকুম, ইন্নামা মানে একমাত্ৰ, ইয়ামুৰুকুম তোমালোকক আদেশ কৰে। বিষয়বস্তু প্ৰসংগ শয়তান চলি আছে। ইয়ামুৰুকুম বিসুই, যে পাপ কামৰ, ৱাল ফাহশাই, আৰু যিসমূহ বেয়া কথা, অশ্লীল বিষয় ট্ৰেডিশ্যনেল অনুবাদ অনুসৰি, ৱাআন তাকুলু, আৰু তেওঁলোকে আদেশ কৰে শয়তানে যে তোমালোকে ক'বা আলাল্লাহি, আল্লাহৰ বিষয়ে মা লা তা'লামুন, যি তোমালোকে নাজানা। গতিকে 169 শয়তানৰ তিনিটা বিষয় কৈ আছে যে একমাত্ৰ, ইন্নামা শব্দটো ফ'কাছ কৰিব। ইন্নামা মানে একমাত্ৰ। শয়তানে একমাত্ৰ আদেশ কৰে বিসুই, পাপ কামৰ, ৱাল ফাহশাই, অশ্লীলতা, আৰু সেই কথা ক'বলৈ কৈ আল্লাহৰ বিষয়ে যিটো তোমালোকে নাজানা। এতিয়া ইয়াৰ আগৰ আয়াতত বিষয়টো খোৱাৰ কথা আহিলে, 169ত যিহেতু একমাত্ৰ বুলি কৈ ইয়াত খোৱাৰ কথাটো কিয় নাহিলে? এই দিশবোৰ আমি চিন্তা কৰিব লাগিব। ইয়াৰ অৰ্থ হৈছে যে কুলুৱে প্ৰকৃততে আমি যদি লগাত চাওঁ, ডিক্সনেৰী চাওঁ, তাৰ অৰ্থ আমি বেলেগ পাওঁ। কুলু শব্দই কৈ আছে যে বিবেকৰ লগত, আকলৰ লগত ৰিলেটেড, জ্ঞানৰ অন্বেষণ কৰা, তোমালোকে সতৰ্ক হোৱা, তোমালোকৰ বিবেক জ্ঞানেৰে পৰিপূৰ্ণ কৰা, ইলিম হাচিল কৰা, এনে ধৰণৰ ইত্যাদি অৰ্থসমূহ আমি যদি লগাতত যাওঁ তেন্তে কুলু শব্দৰ পাম। ইয়াত মুখেৰে খাদ্য বস্তু খোৱাৰ বিষয়টো প্ৰকৃততে আহাই নাই। 168, 169 বাকাৰাৰ আমি এইভাবে ৰেফাৰেন্সত আনিলোঁ। 68ত খোৱাৰ বিষয়ে কৈ 69ত একমাত্ৰ শয়তানে তিনিটা কামৰ বিষয়ে আদেশ কৰে বুলি কৈছে, তাত কিন্তু বেয়া বস্তু খোৱাৰ কথাটো নাহিলেই। এই বিষয়বোৰ আমি চিন্তাৰ আওতালৈ আনিব। যি কি নহওক, এতিয়া 187ত আমাৰ যি প্ৰসংগ আছিল, সেই প্ৰসংগত আল্লাহে কৈছে যে কুলু ফালআন ইয়াশিৰু হুন্না বাশিৰু হুন্না। গতিকে আল্লাহে যেতিয়া মুক্ত কৰি দিলে তেনেধৰণৰ বিষয়ৰ পৰা, আল্লাহে এতিয়া ইণ্টাৰেক্ট কৰিবলৈ কৈছে, মিলামিলি কৰিবলৈ কৈছে।
ৱাবতাগু মা কাতাবাল্লাহু লাকুম, আৰু সন্ধান কৰা আল্লাহে তোমালোকৰ বাবে যি লিখি দিছে। ৱাকুলু, এই যে সন্ধান কৰিবলৈ কৈছে, কুলু, তোমালোকৰ বিবেক ব্যৱহাৰ কৰা। কাৰণ শয়তান যেহেতু আমাৰ শত্ৰু, শয়তানৰ পৰা আঁতৰিবলৈ হ'লে আমি আকলক প্ৰাধান্য দিব লাগিব। এজন মানুহে যেতিয়া ইলিম হাসিল কৰিব, জ্ঞানী হ'ব, তেওঁক কেতিয়াও শয়তানে ডেভিয়েট কৰিব নোৱাৰে। এই কথাবোৰ আমি চিন্তা কৰিব লাগিব। এনেই আমি ওপৰতে আৱেগিক হৈ কথা বতৰা ভাবিলে নহ'ব, আমি বাস্তৱতালৈ আহিব লাগিব। শয়তানৰ পৰা আঁতৰিব পৰাৰ একমাত্ৰ উপায় হৈছে জ্ঞান অৰ্জন কৰিবই লাগিব। গতিকে কৈছে যে ৱাকুলু, যে তোমালোকে জ্ঞানৰ অন্বেষণ কৰা। ইয়াৰ আগৰ আয়াতত কৈছে তোমালোকে সন্ধান কৰা মা কাতাবাল্লাহু লাকুম, আল্লাহে তোমালোকৰ বাবে যি লিখিছে। সেই লিখাৰ ভিতৰত তোমালোকে জ্ঞান তোমালোকে বিচাৰি উলিওৱা। ৱাছৰাবু, আৰু তাক এবজৰ্ভ কৰা, তাক গ্ৰহণ কৰি লোৱা। হাত্তা, কেতিয়ালৈকে, ইয়াতাবায়ানা লাকুম, যেতিয়ালৈকে তোমালোকৰ বাবে স্পষ্ট হৈ নাযায়, আল খাইতুল আবিয়াদু মিনাল খাইতিল আশৱাদি। ট্ৰেডিশ্যনেল অনুবাদে ইয়াত কৈছে যে কলা ৰেখা বগা ৰেখাৰ কিবা কথা কৈ আছে। ইয়াত কোনো কলা ৰেখা বগা ৰেখাৰ কথা নাই। জ্ঞানৰ অন্বেষণ কৰি হজম কৰিবলৈ কৈছে তেতিয়ালৈকে যেতিয়ালৈকে স্পষ্ট হয়, ইয়াতাবায়ানা লাকুম আল খাইতুল আবিয়াদু মিনাল খাইতিল আসৱাদু। যিমান তোমাৰ কলা মিন্স ডাৰ্ক, তুমি য'ত পোহৰ পোৱা নাছিলা, তোমাৰ জ্ঞান পোৱা নাছিলা, জ্ঞানৰ অন্বেষণৰ কথা আয়াতৰ আগতে আহিছে। গতিকে তুমি তেতিয়ালৈকে জ্ঞানৰ অন্বেষণ কৰা, ইয়াক তুমি গ্ৰহণ কৰা, এবজৰ্ভ কৰা, যেতিয়ালৈকে তোমাৰ যিমান নজনা কথা আছিলে, যিমান ডাৰ্কনেছ আছিলে, সেই ডাৰ্কনেছবোৰ তোমাৰ হোৱাইটনেছলৈ যেতিয়ালৈকে পৰিৱৰ্তন হৈ নাযায়। মিনাল ফাজিৰি, আমাৰ ফজৰ বুলি কোৱাৰ লগে লগে ডাইৰেক্ট ফজৰ নামাজলৈ গুচি যায়, নহয়। ফজৰ শব্দৰ অৰ্থ হৈছে যে অন্ধকাৰ ফালি পোহৰৰ আগমন হোৱাকে ফজৰ বুলি কয়। ইয়াত বিষয়বস্তু জ্ঞানৰ বিষয়বস্তু চলি আছে। গতিকে আল্লাহে তেতিয়ালৈকে ইয়াক কুলু ৱাছৰাবু কৰিবলৈ কৈছে যেতিয়ালৈকে এনেধৰণৰ নজনা কথাসমূহ মিনাল ফাজিৰি, এই পোহৰৰ পৰা যেতিয়ালৈকে তোমালোকৰ এই কলা দিশবোৰ বগা দিশলৈ যেতিয়ালৈকে পৰিৱৰ্তন নহয়, তেতিয়ালৈকে তোমালোকে জ্ঞানৰ অন্বেষণ কৰা। মিনাল ফাজিৰি সুম্মা আতিম্মু সিয়ামা, তাৰ পাছতো তোমালোকে পূৰ্ণ কৰা এই আছিয়াম খামোচ হোৱাটো তোমালোকে পূৰ্ণ কৰা। ইলাল লাইলি, ইয়াত লাইল অন্ধকাৰ, আৰু যিবোৰ বিষয় তোমালোকে নজনা আছে, সেই ইয়াত লাইলাতান, ইয়াত ফেমিনাইন জেণ্ডাৰ নাই। এই দিশবোৰ আমি মন কৰিব লাগিব। ইয়াত তোমাৰ যিমান নজনা কথা আছে, সেই নজনা কথা জানিবৰ কাৰণে আতিম্মু সিয়াম, তাৰ পাছতো তোমালোকে শ্যাম খামুচি তোমালোকে পূৰ্ণ কৰা। ইলাল লাইল, এই নজনা কথা দিশবোৰৰ প্ৰতি। ৱালা তুবাssiru হুন্না, আৰু এই নজনা কথাবোৰ লাইলৰ সৈতে তোমালোকে ৱালা তুবাssiru হুন্না, সিহঁতৰ সৈতে ইণ্টাৰেক্ট নকৰিবা। ওয়া আনতুম আকিফুনা ফিল মাসজিদি, যেতিয়া তোমালোকে আকিফুন, এত্তেকাফ, আমি কৈছোঁ যে কোনো এটি বিষয় ফ'কাছ কৰি থকা ইত্তেকাফ, কনচেন্ট্ৰেট মাইণ্ড কনচেন্ট্ৰেট কৰি দিনে নিশাই ফ'কাছ কৰি থকাটোক ইত্তেকাফ কয়। আৰু মছজিদ হৈছে মানুহৰ অন্তৰৰ ভিতৰৰ এটি বিষয়, যাৰ ওপৰত তেওঁ সমৰ্পিত হৈছে, তেওঁ সিজদা অৱনত হৈছে, অৰ্থাৎ তেওঁ যিবোৰ বিষয় মানি লৈছে, সেই মানি লোৱা বিষয়ত যেতিয়া তোমালোকে ফ'কাছ কৰি থাকিবা, তেতিয়া তোমালোকে কোনো কাৰণত এনেধৰণৰ লাইলৰ সৈতে তোমালোকে ইণ্টাৰেক্ট নকৰিবা, নজনা বিষয়বোৰৰ সৈতে ইণ্টাৰেক্ট নকৰিবা। ওয়া আনতুম আকিফুন ফিল মাসাজিদি তিলকা হুদুদুল্লাহি, এইবোৰেই হৈছে আল্লাহৰ হুদুদ, আল্লাহৰ চাৰিসীমা। কিমান সুন্দৰকৈ বুজাইছে চাওক। ফালা তাকৰাবু হুন্না, গতিকে সিহঁতৰ ওচৰলৈ নাযাবা, অৰ্থাৎ এই লাইল, যিবোৰ অন্ধকাৰ নজনা বিষয় আছে, সিহঁতৰ ওচৰলৈ নাযাবা, এইটো আল্লাহৰ হুদুদ হয়। কাজালিকা ইউবাইয়িনুল্লাহু, এনেধৰণেই আল্লাহে বয়ান কৰে, স্পষ্ট কৰে, আয়াতিহি, তেখেতৰ নিদৰ্শনসমূহ। গোটেই বিষয়টো নিদৰ্শন চলি আছে।
আল্লাহৰ আয়াত শব্দৰ অৰ্থ হৈছে কি নিদৰ্শন আল্লাহৰ নিদৰ্শনসমূহ আল্লাহে এনেধৰণেই স্পষ্ট কৰে লিন্নাস যিসকল চিন্তাশীল ব্যক্তি মহিলাই হওক বা পুৰুষেই হওক তেওঁলোকৰ প্ৰতি আল্লাহে তেখেতৰ আয়াত অৰ্থাৎ নিদৰ্শন এনেধৰণেই স্পষ্ট কৰে লাআল্লাহুম ইয়াত্তাকুন যাতে সিহঁতে কনচিয়াছ হৈ যায় সতৰ্ক হৈ যায় মুত্তাকি হৈ যায় চক 183 শ্যামৰ লক্ষ্য আৰু উদ্দেশ্য আছিলে লাআল্লাকুম তাত্তাকুন যাতে তোমালোকে মুত্তাকি হোৱা অৰ্থাৎ কনচিয়াছ হোৱা সতৰ্ক হৈ যোৱা হঠাৎ ডিসিশন লৈ তোমালোকে যাতে বিপদত নপৰা গোটেই বিষয়টো এক সুন্দৰভাৱে আল্লাহে আমাক উপস্থাপন কৰি 187ৰ শেষত ক'লে লাআল্লাহুম ইয়াত্তাকুন যাতে সিহঁতে মুত্তাকি হয় অৰ্থাৎ যাতে সিহঁতে কনচিয়াছ হৈ যায় যাতে সিহঁতে সাৱধান হৈ যায় যাতে সিহঁতে ভুল কৰি যাতে বিপদত নপৰে প্ৰিয় দৰ্শকবৃন্দ এই আছিল শ্যাম আৰু ৰমজান সন্দৰ্ভত 183 পৰা 187 লৈকে আমি শ্যাম আৰু ৰমজানৰ বিষয়বস্তু আপোনালোকৰ আগত উপস্থাপন কৰাৰ চেষ্টা কৰিলোঁ আমি পুনৰ কৈছোঁ অবান্তৰ অবাস্তৱ হিচাপে লগাটো খুবেই স্বাভাৱিক যেহেতু আমি গৰিষ্ঠ সংখ্যকে ইয়াৰ ভিতৰলৈ সোমোৱা নাই আমি আহ্বান জনাম শিক্ষিত লোকসকলে এনেই ওপৰতে এটি অবান্তৰ নিচিনা শুনি ইয়াক ৰিজেক্ট কৰাতকৈ ইয়াৰ এবাৰ ভিতৰলৈ সোমাই ইয়াৰ বাস্তৱিকতা চাওক ভোকত থাকি মানুহ কেতিয়াও মুত্তাকি হ'ব নোৱাৰে আল্লাহে কৈছে যে মই তোমালোকৰ বাবে সহজ কৰিব বিচাৰো কঠিন কৰিব নিবিচাৰো ভোকত থকাটো সহজ বুলি ক'লে নহ'ব এচি ৰুমত থকা লোকৰ বাবে সহজ হ'ব পাৰে ফেনৰ তলত বহি থকা লোকসকলৰ বাবে সহজ হ'ব পাৰে আমি ইতিমধ্যে দিয়া উদাহৰণত যিসকলে কঠোৰ শ্ৰম কৰিব লগা হয় ৰ'দত তেওঁলোকৰ বাবে কেতিয়াও সহজ নহয় আলহামদুলিল্লাহ আমি আশা ৰাখিম বিষয়বস্তুৰ বাস্তৱতাৰ ওপৰত আপোনালোকে চিন্তা কৰক যদি ইয়াৰ প্ৰাসংগিকতা দেখা পায় তেন্তে আৰু গভীৰতালৈ নিজ বিবেকক প্ৰাধান্য দিয়ক আৰু যদি কোনো ধৰণৰ প্ৰাসংগিকতা নথকা বিষয় বুলি ভাবে তেন্তে আপোনালোকে ৰিজেক্ট কৰক যেনে ধৰণে আপোনালোকে স্যাটিসফাই হৈছে তেনে ধৰণে আগবাঢ়ি যাওক আমাৰ ইয়াত কোনো ক'ব লগা নাই আলহামদুলিল্লাহ ربي أعوذ بك من همزات الشياطين وأعوذ بك ربي أن يحضرون ربنا آمنا بما أنزلت واتبعنا الرسول فاكتبنا مع الشاهدين وما علينا إلا البلاغ وما توفيق إلا بالله سلام عليكم